Hello everyone, welcome to my channel Assam's of Fever. আজি মই আপোনালোকৰ আহোম কিংডমৰ পাৰ্ট 2 লৈ আনিছো। ইয়াতে আপোনালোকৰ বহুত গিটা কোৱেশ্চন আনিছো যত আপোনালোকৰ আসাম ডাইৰেক্ট বা আসাম পুলিচ বা অসমৰ যিকোনো চাকৰি পৰীক্ষাত বহুত গুৰুত্বপূৰ্ণ হয়। আহোমসকলে কি কৰিছিল, কি কৰা নাছিল, কোন ৰজা আছিল, কি যুদ্ধ লাগিছিল, সকলোখিনি ইয়াতে প্ৰশ্ন উঠাইছো মই। আপোনালোকে গোটেইখিনি কোৱেশ্চন ভালদৰে চাব, লিখি থব বা স্ক্ৰিনশ্বট মাৰি থব। বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চন এইগিটা। গতিকে ভিডিওটো ভালদৰে লাইক এটা কৰিব কাৰণ যথেষ্ট কষ্ট হয় ভিডিওবিলাক বনাওঁতে। গতিকে আপোনালোকে লাইক কৰা আৰু সাবস্ক্ৰাইব বহুতখিনি কমি আছে। আপোনালোকে সকলোৱে সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো শ্বেয়াৰ কৰিব। তো বলো আমি ভিডিওটো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কোৱেশ্চনটো হৈছে হু হেড ডিজাইন দ্য পাইক সিস্টেম ইন আহোম কিংডম? আহোম ৰাজ্যত পাইক ব্যৱস্থা কোনে ডিজাইন কৰিছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ মোমাই তামুলী বৰবৰুৱা। আহোম ৰাজ্যত পাইক ব্যৱস্থা মোমাই তামুলী বৰবৰুৱাই ডিজাইন কৰিছিল। নেক্সট, হু লিড দ্য মোগল আৰ্মি ইন দ্য বেটল অফ শৰাইঘাট? শৰাইঘাটৰ যুদ্ধত মোগল সেনাক নেতৃত্ব কোনে দিছিল? ইয়াৰ শুদ্ধটো অপশ্যন চি ৰামসিঙাই। শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাক নেতৃত্ব ৰামসিঙাই দিছিল। নেক্সট, ইন হুইচ ইয়াৰ দ্য বেটল অফ ইটাখুলি ৱাজ ফাউট? কোন বছৰত ইটাখুলিৰ যুদ্ধ হৈছিল? ইয়াৰ শুদ্ধটো অপশ্যন ডি 1682। 1682 বছৰত ইটাখুলিৰ যুদ্ধ হৈছিল। নেক্সট কুৱেশ্যন, দ্য বুক হস্তি বিদ্যানভা ৱাজ ৰিটেন আণ্ডাৰ হুইচ আহোম ৰুলাৰ? হস্তি বিদ্যানভ গ্ৰন্থখন কোন আহোম শাসকৰ অধীনত লিখা হৈছিল? ইয়াৰ শুদ্ধটো অপশ্যন চি শিৱসিংহ। হস্তি বিদ্যানভ গ্ৰন্থখন শিৱসিংহ আহোম শাসকৰ অধীনত লিখা হৈছিল। নেক্সট, মিৰ জুমলাই অকুপাই দ্য আহোম কেপিটেল গড়গাঁও ৱাজ এ গভৰ্ণৰ আণ্ডাৰ? মিৰ জুমলাই দখল কৰা আহোমৰ ৰাজধানী গড়গাঁৱৰ কাৰ অধীনৰ ৰাজ্যপাল আছিল? ইয়াৰ শুদ্ধটো অপশ্যন ডি ঔৰংজেব। মিৰ জুমলাই দখল কৰা আহোমৰ ৰাজধানী গড়গাঁও ঔৰংজেবৰ অধীনৰ ৰাজ্যপাল আছিল। নেক্সট, দ্য কইনছ ডিউৰিং আহোম ৰেইন ৱাজ নেম এজ? আহোম ৰাজত্বকালত থকা মুদ্ৰাবোৰৰ নাম আছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ টাকা। আহোম ৰাজত্বকালত থকা মুদ্ৰাবোৰৰ নাম আছিল টাকা। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট টু ষ্টাৰ্ট দ্য ছিষ্টেম অফ লেণ্ড ছাৰ্ভেইং ইন আছাম? অসমত কোনে প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ গদাধৰ সিংহ। অসমত গদাধৰ সিংহই প্ৰথমে ভূমি জৰীপৰ ব্যৱস্থা আৰম্ভ কৰিছিল। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট আহোম কিং টু ইণ্ট্ৰডিউচ কইন? মুদ্ৰা পৰিৱৰ্তন কৰা প্ৰথম আহোম ৰজা কোন? ইয়াৰ শুদ্ধটো অপশ্যন ডি জয়ধ্বজ সিংহ। মুদ্ৰা পৰিৱৰ্তন কৰা প্ৰথম আহোম ৰজাজন আছিল জয়ধ্বজ সিংহ। নেক্সট, হুইচ আহোম কিং শিফটেড দ্য কেপিটেল ফ্ৰম শিৱসাগৰ টু যোৰহাট ইন 1794? কোনজন আহোম ৰজাই 1794 চনত শিৱসাগৰৰ পৰা যোৰহাট ৰাজধানী স্থানান্তৰ কৰিছিল? ইয়াৰ শুদ্ধটো অপশ্যন ডি গৌৰীনাথ। গৌৰীনাথ আহোম ৰজাই 1794 চনত শিৱসাগৰৰ পৰা যোৰহাট ৰাজধানী স্থানান্তৰ কৰিছিল। নেক্সট, হোৱাট ৱাজ দ্য নেম অফ দ্য এষ্ট্ৰলজাৰ অফ লাচিত বৰফুকন? লাচিত বৰফুকনৰ জ্যোতিষীজনৰ নাম কি আছিল? ইয়াৰ শুদ্ধটো অপশ্যন চি আচিউতানানাদা দলৈ। নেক্সট, তুংহুঙীয়া বুৰঞ্জী ৱাজ ৰিটেন বাই? তুংহুঙীয়া বুৰঞ্জী লিখিছিল? ইয়াৰ শুদ্ধটো অপশ্যন ডি শ্ৰীনাথ দুৱৰা বৰবৰুৱা। তুংহুঙীয়া বুৰঞ্জী কোনে লিখিছে? শ্ৰীনাথ দুৱৰা বৰবৰুৱাই লিখিছিল। নেক্সট, হুৱেন ৱাজ লাচিত বৰফুকন বৰ্ণ? লাচিত বৰফুকনৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ শুদ্ধটো অপশ্যন বি 1622ত। লাচিত বৰফুকনৰ জন্ম 1622ত হৈছিল। নেক্সট, হুইচ ট্ৰিটি মাৰ্কছ দ্য এণ্ড অফ মিৰ জুমলাছ অকুপেশ্যন অফ দ্য আহোম কেপিটেল গুৰগাঁও? কোনখন সন্ধিৰ জৰিয়তে মিৰ জুমলাৰ আহোম ৰাজধানী গুৰগাঁও দখলৰ অন্ত পৰিল? ইয়াৰ শুদ্ধটো অপশ্যন চি ট্ৰিটি অফ খিলজাৰিঘাট। নেক্সট, হুইচ বুঢ়াগোহাঁই ৰিজেক্টেড দ্য অফাৰ অফ বিকামিং আহোম কিং অন 2 occasions?
কোনজন বুঢ়াগোহাঁয়ে দুবাৰকৈ আহোম ৰজা হোৱাৰ প্ৰস্তাৱ নাকচ কৰিছিল? ইয়াৰ শুদ্ধটো অপশ্যন বি অতন বুঢ়াগোহাঁই। অতন বুঢ়াগোহাঁয়ে দুবাৰকৈ আহোম ৰজা হোৱাৰ প্ৰস্তাৱ নাকচ কৰিছিল। নেক্সট, হু ৱাজ দ্য ছেকেণ্ড ইন লিডাৰশ্বিপ নেক্সট টু লাচিত বৰফুকন ডিউৰিং দ্য বেটেল অফ শৰাইঘাট? শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিত বৰফুকনৰ কাষত দ্বিতীয় নেতৃত্ব কোন আছিল? ইয়াৰ শুদ্ধটো অপশ্যন ডি অতন বুঢ়াগোহাঁই। শৰাইঘাটৰ যুদ্ধৰ সময়ত লাচিত বৰফুকনৰ কাষত দ্বিতীয় নেতৃত্বত আছিল অতন বুঢ়াগোহাঁই। নেক্সট, হুইচ অফিচিয়েলছ এপইণ্টেড বাই দ্য আহোম কিং প্ৰতাপ সিংহ ৱেৰ নেগচিয়েটৰ অফ পোচা উইথ দ্য হিল ট্ৰাইবছ? আহোম ৰজা প্ৰতাপ সিংহৰ দ্বাৰা নিযুক্ত কোন কোন বিষয়া পাহাৰীয়া জনগোষ্ঠীৰ সৈতে পোচাৰ আলোচনা বন্ধি আছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ কটকিছ। আহোম ৰজা প্ৰতাপ সিংহৰ দ্বাৰা নিযুক্ত কোন কোন বিষয়া আছিল? কটকিছবোৰ আছিল। নেক্সট, দ্য বুৰঞ্জী ৰিটেন বাই ৰত্নকণ্ডলী এণ্ড অৰ্জুনা দাস বৈৰাগী ৱাজ? ৰত্নকণ্ডলী আৰু অৰ্জুন দাস বৈৰাগী লিখা বুৰঞ্জীখন আছিল? ইয়াৰ শুদ্ধটো অপশ্যন চি ত্ৰিপুৰা বুৰঞ্জী। ৰত্নকণ্ডলী আৰু অৰ্জুন দাস বৈৰাগীয়ে লিখা বুৰঞ্জীখনৰ নাম আছিল ত্ৰিপুৰা বুৰঞ্জী। নেক্সট, দ্য এনচিয়েণ্ট চিটি বেংমাৰা ইজ প্ৰেজেণ্টলি ন'ন এজ? প্ৰাচীন চহৰ বেংমাৰা বৰ্তমান কি নামেৰে জনাজাত? ইয়াৰ শুদ্ধটো অপশ্যন বি তিনিচুকীয়া। প্ৰাচীন চহৰ বেংমাৰা বৰ্তমান কি নামেৰে জনাজাত? তিনিচুকীয়া নামেৰে জনাজাত। নেক্সট, ডিউৰিং হুজ ৰেইন দ্য আহোম ভাইচৰয় এট বেংগল মিৰ জুমলা ইনভেডেড এণ্ড অকুপাইড আহোম কেপিটেল গুৰগাঁও? কাৰ ৰাজত্ব কালত বংগ মিৰ জুমলাত থকা মোগলৰ ভাইচৰয় আহোম ৰাজধানী গুৰগাঁও আক্ৰমণ আৰু দখল কৰিছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ চুতামলা। চুতামলাৰ ৰাজত্ব কালত বংগ মিৰ জুমলাত থকা মোগলৰ ভাইচৰয়ে আহোম ৰাজধানী গুৰগাঁও আক্ৰমণ আৰু দখল কৰিছিল। নেক্সট, ডিউৰিং হুইচ আহোম কিং দ্য শৰাইঘাট বেটেল ৱাজ এণ্ডেড উইথ দ্য ডিচিচিভ উইন অভাৰ মোগল? কোন আহোম ৰজাৰ সময়ত শৰাইঘাট যুদ্ধ মোগলৰ ওপৰত নিৰ্ণায়ক জয়েৰে অন্ত পৰিল? ইয়াৰ শুদ্ধটো অপশ্যন চি উদয়াদিত্য সিংহ। উদয়াদিত্য সিংহ আহোম ৰজাৰ সময়ত শৰাইঘাটৰ যুদ্ধ মোগলৰ ওপৰত নিৰ্ণায়ক জয়েৰে অন্ত পৰিল। নেক্সট, হুইচ আহোম কিং ক্ৰিয়েটেড দ্য বৰবৰুৱা এণ্ড বৰফুকন পোষ্ট? কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰিছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ প্ৰতাপ সিংহ। প্ৰতাপ সিংহ আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰিছিল। নেক্সট, হুইচ আহোম কিং শিফটেড দ্য কেপিটেল অফ দ্য আহোম কিংডম ফ্ৰম গুৰগাঁও টু ৰংপুৰ? কোনজন আহোম ৰজাই আহোম ৰাজ্যৰ ৰাজধানী গুৰগাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰ কৰিলে? ইয়াৰ শুদ্ধটো অপশ্যন ডি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ আহোম ৰজাই আহোম ৰাজ্যৰ ৰাজধানী গুৰগাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিলে। নেক্সট, দ্য মহমৰীয়া ৰিভলিউশ্যন ষ্টাৰ্টেড ডিউৰিং দ্য ৰেইন অফ? মহমৰীয়া বিদ্ৰোহ কাৰ ৰাজত্ব কালত আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধটো অপশ্যন চি লক্ষ্মীসিংহ। মহমৰীয়া বিদ্ৰোহ লক্ষ্মীসিংহৰ ৰাজত্ব কালত আৰম্ভ হৈছিল। নেক্সট, হুইচ আহোম কিং হেজ দ্য শ্বৰ্টেষ্ট ৰেইন অফ 21 days অনলি? কোনজন আহোম ৰজাৰ ৰাজত্ব কাল মাত্ৰ 21 দিন আছিল? ইয়াৰ শুদ্ধটো অপশ্যন বি চমগুৰিয়া ৰাজা। চমগুৰিয়া ৰাজাৰ ৰাজত্ব কাল মাত্ৰ 21 দিন আছিল। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, সকলোৱে নোট ডাউন কৰি যাব। নেক্সট, দ্য ইটাখুলি ৰন ৱাজ ফাউট এগেইনষ্ট মোগল ডিউৰিং দ্য ৰেইন অফ? কাৰ ৰাজত্ব কালত ইটাখুলি ৰণৰ মোগলৰ বিৰুদ্ধে যুদ্ধ হৈছিল? ইয়াৰ শুদ্ধটো অপশ্যন চি গদাধৰ সিংহ। গদাধৰ সিংহৰ ৰাজত্ব কালত ইটাখুলি ৰণৰ মোগলৰ সৈতে মোগলৰ বিৰুদ্ধে যুদ্ধ হৈছিল। নেক্সট, নেম দ্য মোগল জেনেৰেল হু টুক পছেশ্যন অফ দ্য আহোম কেপিটেল গুৰগাঁও ইন 1662 AD?
1662 খ্ৰীষ্টাব্দত আহোম ৰাজধানী গুৰগাঁও দখল কৰা মোগল জেনেৰেলজনৰ নাম কি? ইয়াৰ শুদ্ধটো অপশ্যন ডি মীৰ জুমলা। 1662 খ্ৰীষ্টাব্দত আহোম ৰাজধানী গুৰগাঁও দখল কৰা মোগল জেনেৰেলজনৰ নাম আছিল মীৰ জুমলা। নেক্সট, হাউ মেনি কিংছ হেভ ডিউৰিং দ্য আহোম পিৰিয়ড? আহোম যুগত কিমানজন ৰজা আছিল? ইয়াৰ শুদ্ধটো অপশ্যন বি 40 জন। আহোম যুগত 40 জন ৰজা আছিল। নেক্সট, হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম কিংডম ইন আছাম? অসমত আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী কি আছিল? ইয়াৰ শুদ্ধটো অপশ্যন বি চৰাইদেউ। অসমত আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ। নেক্সট, হুইচ ওৱান ইজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম ইন আছাম? অসমত আহোম ৰাজ্যৰ শেষ ৰাজধানী কি? ইয়াৰ শুদ্ধটো অপশ্যন বি যোৰহাট। অসমত আহোম ৰাজ্যৰ শেষ ৰাজধানী আছিল যোৰহাট। নেক্সট, দ্য ট্ৰিটি অফ আছুৰ আলী ৱাজ চাইন বিটুইন? আছুৰ আলীৰ সন্ধি স্বাক্ষৰিত কাৰ মাজত হৈছিল? ইয়াৰ শুদ্ধটো অপশ্যন বি আহোম এণ্ড মোগল। আছুৰ আলীৰ সন্ধি স্বাক্ষৰিত কাৰ মাজত হৈছে? আহোম এণ্ড মোগলৰ মাজত হৈছিল। নেক্সট, হু ৰিপ্ৰেজেণ্টেড দ্য আহোম কিংডম ইন দ্য ট্ৰিটি অফ আছুৰ আলী? আছুৰ আলীৰ সন্ধিত আহোম ৰাজ্যক কোনে প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ মোমাই তামুলী বৰবৰুৱা। আছুৰ আলীৰ সন্ধিত আহোম ৰাজ্যক মোমাই তামুলী বৰবৰুৱাই প্ৰতিনিধিত্ব কৰিছিল। নেক্সট, দ্য বেটেল অফ শৰাইঘাট ৱাজ ফাউট ইন হুইচ ইয়েৰ? শৰাইঘাটৰ যুদ্ধ কোন বছৰত হৈছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ 1671 চনত। 1671 শৰাইঘাটৰ যুদ্ধ আৰম্ভ হৈছিল। নেক্সট, হুইচ আহোম কিং ৱাজ অলছ' ন'ন এজ বুঢ়া ৰাজা? কোনজন আহোম ৰজাক বুঢ়া ৰাজা বুলিও জনা গৈছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ চুচেংফা। চুচেংফা আহোম ৰজাক বুঢ়া ৰজা বুলিও জনা গৈছিল। নেক্সট, হু ৱাজ দ্য ফাদাৰ অফ লাচিত বৰফুকন? লাচিত বৰফুকনৰ পিতৃ কোন আছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ মোমাই তামুলী বৰবৰুৱা। লাচিত বৰফুকনৰ পিতৃ আছিল মোমাই তামুলী বৰবৰুৱা। নেক্সট, হু ৱাজ দ্য অনলি ডটাৰ অফ চৰাইদেউ জয়ধ্বজ সিংহ? চৰাইদেউ জয়ধ্বজ সিংহৰ একমাত্ৰ কন্যা কোন আছিল? ইয়াৰ শুদ্ধটো অপশ্যন ডি ৰহমত বানু বেগম। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ একমাত্ৰ কন্যা আছিল ৰহমত বানু বেগম। নেক্সট, দ্য ট্ৰিটি অফ ঘিলাঝাৰী ঘাট ৱাজ চাইন ইন হুইচ ইয়েৰ? ঘিলাঝাৰী ঘাটৰ সন্ধি কোন বছৰত স্বাক্ষৰিত হৈছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ 1663 চনত। ঘিলাঝাৰী ঘাটৰ সন্ধি 1663 বছৰত স্বাক্ষৰিত হৈছিল। নেক্সট, হুইচ অফ দ্য ফলোইং ৱাজ দ্য লাষ্ট মোগল এণ্ড আহোম কনফ্লিক্ট? তলৰ কোনটো মোগল আৰু আহোম সংঘাতৰ অন্তিমটো সংঘাত আছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ বেটেল অফ ইটাখুলি। বেটেল অফ ইটাখুলি আছিল মোগল আৰু আহোমৰ লাষ্ট সংঘাত আছিল। নেক্সট, দ্য বেটেল অফ আলবৈ ৱাজ ফাউট বিটুইন? আলবৈৰ যুদ্ধ কাৰ মাজত হৈছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ আছামিজ ছলজাৰ্ছ এণ্ড মোগলছ। আলবৈৰ যুদ্ধ অসমীয়া সেনা আৰু মোগলৰ মাজত হৈছিল। নেক্সট, ইন হুইচ প্লেচ দ্য ফাৰ্ষ্ট বেটেল ফাউট বাই দ্য আহোম এগেইনষ্ট দ্য মোগলছ? কোন ঠাইত আহোমসকলে মোগলৰ বিৰুদ্ধে প্ৰথম যুদ্ধ কৰিছিল? ইয়াৰ শুদ্ধটো অপশ্যন বি ভৰালী। ভৰালী ঠাইত আহোমসকলে মোগলৰ বিৰুদ্ধে প্ৰথম যুদ্ধ কৰিছিল। নেক্সট, হু এমং দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ টু অফিচিয়েলি একচেপ্ট হিন্দুইজম? তলত উল্লেখ কৰা সকলৰ ভিতৰত কোন কোন আছিল আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা
প্ৰথমজন আহোম শাসক? ইয়াৰ শুদ্ধ অপশ্যন বি জয়ধ্বজ সিংহ। তলৰ সকলৰ ভিতৰত জয়ধ্বজ সিংহ আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন আহোম শাসক। নেক্সট, ফ্ৰম হুজ ৰেঞ্জ দ্য সংস্কৃত লেংগুৱেজ ৱাজ ইউজ ইন আহোম কইনছ? কাৰ ৰাজত্বকালৰ পৰাই আহোমৰ মুদ্ৰা সংস্কৃত ভাষা ব্যৱহাৰ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ ৰাজত্বকালৰ পৰা আহোমৰ মুদ্ৰা সংস্কৃত ভাষা ব্যৱহাৰ হৈছিল। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট আহোম বৰবৰুৱা? প্ৰথম আহোম বৰবৰুৱা কোন আছিল? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ শুদ্ধ অপশ্যন এ মোমাই তামুলী। প্ৰথম আহোম বৰবৰুৱা আছিল মোমাই তামুলী। নেক্সট, হুইচ কিং ৱাজ অলছ' ন'ন এজ ভগ ৰজা? কোনজন ৰজাক ভগ ৰজা বুলিও জনা গৈছিল? ইয়াৰ শুদ্ধ অপশ্যন বি চুৰাম্ফা। চুৰাম্ফা ৰজাক ভগা ৰজা বুলিও জনা গৈছিল। নেক্সট, ৰংঘৰ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ? কাৰ ৰাজত্বকালত ৰংঘৰৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন এ প্ৰমত্মা সিংহ। প্ৰমত্মা সিংহৰ ৰাজত্বকালত ৰংঘৰৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট, হুইচ আহোম কিং এক্সকেভেটেড জয়সাগৰ টেংক ইন দ্য মেমৰি অফ হিজ মাদাৰ জয়মতী এট ৰংপুৰ? ৰংপুৰত মাতৃ জয়মতীৰ স্মৃতি অনুসৰণ কোন আহোম ৰজাই জয়সাগৰৰ টেংকী খনন কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন চি ৰুদ্ৰসিংহ। ৰংপুৰৰ মাতৃ জয়মতীৰ স্মৃতি অনুসৰণ ৰুদ্ৰসিংহ ৰজাই জয়সাগৰৰ টেংকী খনন কৰিছিল। নেক্সট, দ্য ইলিউশ্যন ৱৰ্ক অফ দ্য মিডিভেল আছাম টেক্সট হস্তিবিদ্যানৱ ৱাজ ডান বাই? মিডিয়াভেল অসমীয়া গ্ৰন্থ হস্তিবিদ্যানৱৰ চিত্ৰকল্পৰ কাম কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন এ সুকুমাৰ বৰকাইত। মিডিয়াভেল অসমীয়া গ্ৰন্থ হস্তিবিদ্যানৱৰ চিত্ৰকল্প কাম কৰিছিল সুকুমাৰ বৰকাইতে। নেক্সট, দ্য ফাৰ্ষ্ট ফেজ অফ মোৱামৰীয়া ৰিবেলিয়ন ৱাজ ষ্টাৰ্টেড ইন? মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায়ৰ কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন বি 1769 চনত। মোৱামৰীয়া বিদ্ৰোহৰ প্ৰথম পৰ্যায়ৰ 1769ত আৰম্ভণি হৈছিল। নেক্সট, শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ? শিৱদৌল কাৰ ৰাজত্বকালত নিৰ্মাণ হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন বি শিৱসিংহ। শিৱদৌল কাৰ ৰাজত্বকালত নিৰ্মাণ হৈছিল? শিৱসিংহৰ ৰাজত্বকালত নিৰ্মাণ হৈছিল। নেক্সট, হু এমং দ্য ফলোয়িং ইজ ন'ন এজ গজপতি? তলত দিয়া কেইটাৰ ভিতৰত কোনজনক গজপতি বুলিও জনা যায়? ইয়াৰ শুদ্ধ অপশ্যন বি প্ৰতাপ সিংহ। প্ৰতাপ সিংহক গজপতি বুলিও জনা যায়। নেক্সট, দ্য বেটল অফ মেহেৰগড় ৱাজ ফাউট বিটুইন? মেহেৰগড়ৰ যুদ্ধ কাৰ মাজত হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন এ দ্য বাৰ্মিজ এণ্ড চন্দ্ৰকান্ত সিংহ। মেহেৰগড়ৰ যুদ্ধ কাৰ মাজত হৈছিল? বাৰ্মিজ আৰু চন্দ্ৰকান্ত সিংহৰ মাজত হৈছিল। নেক্সট, হোৱাট ৱাজ দ্য শ্বেপ অফ দ্য কইনছ অফ আহোমছ? আহোমৰ মুদ্ৰাৰ আকৃতি কি আছিল? ইয়াৰ শুদ্ধ অপশ্যন এ অক্টাগোনাল। আহোমৰ মুদ্ৰাৰ আকৃতি অক্টাগোনাল আছিল। অক্টাগোনাল মানে হৈছে তাৰ 8টা কোণ আছে। আপোনালোকে পিকচাৰত চাব পাৰে 8টা কোণ থকা কইনছবিলাকক অক্টাগোনাল বুলি কোৱা হয়। তো আহোমৰ মুদ্ৰাবিলাকৰ 8টা কোণ আছে, সেইকাৰণে অক্টাগোনাল বুলি কোৱা হয়। নেক্সট, দ্য টেম্পল এট বশিষ্ঠ আশ্ৰম ৱাজ বিল্ড বাই? বশিষ্ঠ আশ্ৰমত কোনে মন্দিৰ নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন এ ৰাজেশ্বৰ সিংহ। বশিষ্ঠ আশ্ৰমত ৰাজেশ্বৰ সিংহই মন্দিৰ নিৰ্মাণ কৰিছিল। হুইচ ৰোড ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ চুডাংফা? চুডাংফাৰ ৰাজত্বকালত কোনটো পথ নিৰ্মাণ হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন চি ৰাজমাও আলী। চুডাংফাৰ ৰাজত্বকালত ৰাজমাও আলী পথটো নিৰ্মাণ হৈছিল। নেক্সট, হুইচ আহোম কিং বিল্ড দ্য টেম্পল উমানন্দ? কোন আহোম ৰজাই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল?
ইয়াৰ শুদ্ধটো অপশ্যন চি গদাধৰ সিংহ। গদাধৰ সিংহ আহোম ৰজাই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল। নেক্সট, হু ফাৰ্ষ্ট ইণ্ট্ৰডিউচ দ্য ক্ৰিমেশ্যন অফ দ্য ডেড এমং দ্য আহোমছ? কোনে প্ৰথমে আহোমৰ মাজত মৃতকৰ শ্মশানৰ পৰিৱৰ্তন কৰিছিল? ইয়াৰ শুদ্ধটো অপশ্যন চি ফুলেশ্বৰী কোঁৱৰী। নেক্সট, হু কনষ্ট্ৰাক্টেড দ্য চালাগুৰি ৰোড? চালাগুৰিৰ পথ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধটো অপশ্যন ডি চুৰামফা অৰ ভগা ৰজা। চালাগুৰি পথ চুৰামফা অৰ্থাৎ ভগা ৰজা নিৰ্মাণ কৰিছিল। নেক্সট, দ্য আহোম ডাইনেষ্টি ৰুল এপ্ৰক্সিমেটলি হাউ মেনি ইয়াৰ্ছ? আহোম বংশই প্ৰায় কিমান বছৰ শাসন কৰিছিল? ইয়াৰ শুদ্ধটো অপশ্যন চি 600 বছৰ। আহোম বংশই 600 বছৰ শাসন কৰিছিল। নেক্সট, টু হুম ডিড লালুক চোলা বৰগোহাঁই চাৰেণ্ডাৰ গুৱাহাটী? লালুক চোলা বৰগোহাঁয়ে কাৰ ওচৰত গুৱাহাটীক আত্মসমৰ্পণ কৰিছিল? ইয়াৰ শুদ্ধটো অপশ্যন চি প্ৰিন্স আজমতৰা। লালুক চোলা বৰগোহাঁয়ে প্ৰিন্স আজমতৰাৰ ওচৰত গুৱাহাটীক আত্মসমৰ্পণ কৰিছিল। নেক্সট, ইন 1563 when coach reached আহোম কেপিটেল দ্য কিং চুকাম্ফা ফিল টু? 1563 চনত যেতিয়া কোচে আহোমৰ ৰাজধানী পালে ৰজা চুকাম্ফা ক'ত পলায়ন কৰিলে? ইয়াৰ শুদ্ধটো অপশ্যন এ চৰাইখাৰাং। 1563 চনত যেতিয়া কোচে আহোমৰ ৰাজধানী পাইছিল তেতিয়া চুকাম্ফা ক'ত পলায়ন কৰিছিল? চৰাইখাৰাঙত পলায়ন কৰিছিল। নেক্সট, হুৱেন মোগল ফাৰ্ষ্ট ইনভেড আহোম কিংডম হু ৱাজ দ্য কিং অফ আহোম কিংডম? যেতিয়া মোগলে প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰিছিল তেতিয়া আহোম ৰাজ্যৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ প্ৰতাপ সিংহ। যেতিয়া মোগলে প্ৰথম আহোম ৰাজ্য আক্ৰমণ কৰিছিল তেতিয়া আহোম ৰাজ্যৰ ৰজা আছিল প্ৰতাপ সিংহ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন, আপোনাৰ সকলোৱে পইণ্ট কৰিব ইয়াক। নেক্সট, হু ৱাজ দ্য ফাৰ্ষ্ট বৰফুকন অফ আহোম ডাইনেষ্টি? আহোম বংশৰ প্ৰথম বৰফুকন কোন আছিল? ইয়াৰ শুদ্ধটো অপশ্যন চি লংগী পানিছিয়া। আহোম বংশৰ প্ৰথম বৰফুকন আছিল লংগী পানিছিয়া। নেক্সট, হুইচ অফ দ্য ফলোয়িং কিং অফ আহোম ডাইনেষ্টি ইজ অলছ' ন'ন এজ শিৱাজী অফ ইষ্টাৰ্ণ ইণ্ডিয়া? আহোম বংশৰ তলৰ কোনজন ৰজাক পূব ভাৰতৰ শিৱাজী বুলিও জনা যায়? ইয়াৰ শুদ্ধটো অপশ্যন বি প্ৰতাপ সিংহ। আহোম বংশৰ প্ৰতাপ সিংহ ৰজাক পূব ভাৰতৰ শিৱাজী বুলিও জনা যায়। শিৱাজী অফ ইষ্টাৰ্ণ ইণ্ডিয়া বুলি তেখেতক জনা যায়। নেক্সট, হু বিল্ড দ্য ষ্ট'ন ব্ৰিজ অভাৰ দ্য ৰিভাৰ নামদাং? নামদাং নদীৰ ওপৰত শিলৰ দলংখন কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ ৰুদ্ৰসিংহ। নামদাং নদীৰ ওপৰত যিখন শিলৰ দলং আছে সেই শিলৰ দলংখন ৰুদ্ৰসিংহ নিৰ্মাণ কৰিছিল। নেক্সট, হুইচ অফ দ্য ফলোয়িং কুইনছ এজিউম দ্য টাইটেল পৰমাতেশ্বৰী? তলৰ কোনগৰাকী ৰাণীয়ে পৰমাতেশ্বৰী উপাধি গ্ৰহণ কৰিছিল? ইয়াৰ শুদ্ধটো অপশ্যন এ ফুলেশ্বৰী। ফুলেশ্বৰী ৰাণীয়ে পৰমাতেশ্বৰী উপাধি গ্ৰহণ কৰিছিল। নেক্সট, হুইচ অফ দ্য ফলোয়িং কিং এবডিকেটেড ফৰ হিজ কুইন এণ্ড মেড হাৰ বৰৰজা? তলৰ কোনজন ৰজাই নিজৰ ৰাণীৰ বাবে পত্যাগ কৰিলে আৰু বৰৰজা বনালে? ইয়াৰ শুদ্ধটো অপশ্যন এ শিৱসিংহ। শিৱসিংহ ৰজাই নিজৰ ৰাণীৰ বাবে পত্যাগ কৰিলে আৰু বৰৰজা বনালে। তো আজিৰ এই 65টা কুৱেশ্যন আপোনালোকৰ কাৰণে বহুতখিনি দৰকাৰী হয়। আপোনালোকৰ আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট বা আছাম পুলিচ বা যিকোনো অসমৰ পৰীক্ষাবোৰৰ কাৰণে চাকৰি পৰীক্ষাৰ কাৰণে বহুতখিনি গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় আহোম কিংডমৰ ওপৰত। তো এইকেইটা কুৱেশ্যন আপোনাৰ সকলোৱে লিখি থৈ দিব বা স্ক্ৰীনশ্বট মাৰি থৈ দিব, বহুত গুৰুত্বপূৰ্ণ হয়। আপোনাৰ সকলোৱে এইখিনি ৰিভিজন কৰিব। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু কিছুমান নতুন কুৱেশ্যনৰ ওপৰত আমি ভিডিঅ' বনাম, আপোনাৰ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আপোনাৰ ফ্ৰেণ্ডছৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো আপোনাৰ আজিৰ হোমৱৰ্কটো হৈছে হু কনষ্ট্ৰাক্টেড দ্য তলাতল ঘৰ এট ৰংপুৰ এণ্ড কাৰেং ঘৰ এট গড়গাঁও? ৰংপুৰৰ তলাতল ঘৰ আৰু গড়গাঁৱত কাৰেং ঘৰ কোনে নিৰ্মাণ কৰিছিল?
ইয়াতে শুদ্ধ উত্তৰটো সকলোৱে মোক কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু কিছু নতুন ভিডিঅ' আনি আছোঁ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আজিৰ ভিডিঅ'টো সামৰিলোঁ নেক্সট নতুন টপিকৰ ওপৰত লগ পাম